ইয়ক ডিজাইন বুলি কওঁ তো সেই ইয়ক ডিজাইনটো ইয়াতে বনাম আৰু তাৰ কাৰণে এয়া মই যেটো গল কাটিং কৰিছো এই গলতে ইয়াতে ফলা হ'ব প্লাস এইবিলাক ডিজাইন হ'ব ইয়াতে কলাৰ ফিটিং হ'ব আৰু তাৰ মাজত ইয়াৰ ওপৰত ইয়ক ডিজাইনটো বনাম আৰু এই কুৰ্তিটোৰ গটেইখিনি ডিজাইন মই আপোনালোকৰ লগত শেয়াৰ কৰিম তো আপোনালোকেও বনাব পাৰিব যদি আজিৰ এই ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাই তো ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদি ভিডিওটো চাই ভাল লাগে তেনেহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন গাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাই আছে তেনেহলে প্লিজ পেজটো ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিব তো বলক আৰম্ভ কৰো আজিৰ ভিডিওটো তো তাৰ কাৰণে আমি কি কৰিব লাগিব ফাৰ্ষ্টত যেটো আমি ইয়ক বনাম ইয়কটো কিমান সাইজৰ হ'ব হেটো আমি মেজাৰমেন্ট কৰিব লাগিব তো ইয়াতে মই ইয়কটোৰ যেটো বহলটো দিম 12 ইঞ্চি ইয়কটোৰ বহল দিম এতে 12 ইঞ্চি বহল দিম আৰু যেটো দীঘল ইয়কটোৰ একদম শোল্ডাৰ পইণ্টৰ পাই আমি ওয়েস্ট লগাই দিম মানে কি 15 ইঞ্চি দীঘল দিম আৰু 12 ইঞ্চি বহল দিম তো তাৰ কাৰণে মোৰ এই যেটো পাৰি আছে এই পাৰিটো মেজাৰমেন্ট কৰিব লাগিব যে এই এটা পাৰি দি কেইটা পিস উলাব আৰু কিমানখিনি বহল আছে হেটো মেজাৰমেন্ট কৰিম তো এই পাৰিটোৰ বহল আছে মোৰ 5 ইঞ্চি বহল আছে আৰু যদি 15 ইঞ্চি দীঘল লাগিব তো জয়েন কৰাৰ কাৰণে কেইটা লাগিব তিনিটা পিস লাগিব আৰু যেটো দীঘলটো লাগিব আমাক 12 ইঞ্চি তলপ সিলাই কাৰণে যাব তাৰ কাৰণে আমি 1 ইঞ্চি এক্সট্ৰা কে লম তো টোটাল আমি 13 ইঞ্চি তো 13 ইঞ্চি পাৰি লম 13 ইঞ্চি ললে তেনেহলে আমাৰ 15 ইঞ্চি দীঘল কৰিব লগালে কেই পিস লাগিব 3 পিস লাগিব তো 13 ইঞ্চি কে এটো আমি 3 পিস কৰিম তো ইয়াতে আমাৰ দুটা পাৰি মিলিছে তো ইয়াৰ পৰা আমি আৰু এটা পাৰি কাটি উলিয়াম তো মই এটো অলপমান আগবঢ়াই লওঁ এটো ইয়াতে এনেকে জয়েন আহিব আৰু এটো আমাৰ অলপমান মিলিব কাৰণ কি আমি এই সাইডৰ পৰা উলাব লাগিব তো অকনমান এবাগে ৰাখি পেলাই এনেকে উলাব লাগিব তো এতিয়া আমাৰ এই তিনিটা পিস মিলিব তো এটো আমি কি কৰিম ইয়াতে কাট কৰিম এটো কাট কৰি দিম তো এতিয়া কি কৰিম এতিয়া মই মেচিনত যাই এই তিনটা পাৰি এনেকে জেনেকে মিলাইছো এটো হিচাপতে জয়েন কৰি পেলাই অলপমান প্ৰেছ মাৰিম তাৰ পিছত তো এটো পাৰি আমাৰ জয়েন হল তো তিনটা পিস আমাৰ জয়েন হল এতিয়া এই যেটো জয়েন আছে এই জয়েনবোৰ আমি প্ৰেছ মাৰি সিৰা কৰি দিম তো এই যেটো জয়েন কৰিলো জয়েনটো এটো ধৰিবই নোৱাৰে আৰু জয়েন বুলি ক'বও নোৱাৰিব তো জয়েনবোৰ হেনেকে দিব লাগিব তো এতিয়া আমি ইয়কটো বনোৱাৰ কাৰণে আকৌ এটো আমি এনেকে দুজাপ কৰিম একদম জয়েনবোৰ মিলাই লম দুভাগ কৰি এটো আমি প্ৰেছ মাৰি ভাঙি লম বৰাবৰ কৰি তো এনেকে ভাঙি লোৱাৰ পাছত এই তলৰ পছনটো এই পছনটো কিমানখিনি আহিছে আমি এটো জুখি লম 11.5 আহিছে আৰু ওপৰত কিমান আহিছে হেটো জুখি লম তো ওপৰতে আমাৰ 11.5 আহিছে তো এতিয়া আমি মেচিনত যাই ইয়কটো আমি ফিটিং কৰো কেনেকে ফিটিং কৰা হয় তো এতিয়া আমি মেচিনত আহিলো আৰু মেচিনত এটো ফিটিং কৰিম কেনেকে ফিটিং কৰিব লাগে তো ইয়কটো বহোৱাৰ কাৰণে আমি কি কৰিম এটো মাৰ্জিন কৰিম এনেকে ধুনিয়াকে পাৰি লম যাতে এটো লৰছৰ নহয় তো আমাক ইয়কটোৰ কাৰণে কিমান লাগিব 11.5 ইঞ্চি তো আমি এটো 11.5 ইঞ্চি মাৰ্জিন কৰিম এটো আমাৰ ইয়াতে আহিব আৰু ইয়াতে আহিব এতিয়া এই দুই সাইডৰ যেটো গ্যাপিং পয়েন্ট যেটো আমি মার্জিন কৰিছে এই মার্জিনৰ এই যেটো গ্যাপিং পয়েন্ট এই গ্যাপিং পয়েন্টটো দুটা সাইডৰ আমি মিলাই চাম বৰাবৰ আছে না নাই তো এইভাগে মোৰ 1.2 আছে
আৰু এভাগেও মই 1.2 ৰাখিব লাগিব যেটো শোল্ডাৰ মাৰ্জিন হেতু হৈ যোৱাৰ পাছত এতিয়া ইয়কটোৰ এই যেটো এক্সট্ৰা কাপোৰ আছে ইয়াতে এইখিনি কাটি উলিয়াই দিম তো এইখিনি কাটি উলিয়াই দিলো তো ইয়াতে যেটো আমাৰ কুৰ্তাটোৰ এটো ফোল্ড আছে যেটো আমি কাটিং কৰাতে ফোল্ড কৰিছো তো এটো মিডল পইণ্ট তো এনেকৈ আমি এটো মিডল পইণ্টটো ৰাখিব লাগিব